আজি শুক্লাই মিলেনিয়াম একাডেমীৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰা হয়। বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ জাতীয় সাজ পোছাক পৰিধান কৰি আহিছে। এক অতুলনীয় আনন্দৰ পৰিৱেশ দেখি খুব ভাল লাগিছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি নিজকে খুব আনন্দ কৰিছোঁ আৰু ভাল লাগিছে যে আমাৰ জাতি জনগোষ্ঠী আৰু বিভিন্ন ধৰ্মাৱলম্বী বসবাস কৰে। আজি প্ৰত্যেক জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ সাজপাৰ পৰিধান কৰি একত্ৰিতভাৱে ধুনীয়াকৈ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। ইয়ে হৈছে এক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত জাতি ধৰ্ম নিৰ্বিশেষে ভেদভাৱ নোহোৱা কৰি এক অসমীয়া ৰূপে পৰিচয় দিয়া এক শোভাযাত্ৰা। খুব ভাল লাগিছে। ইয়াত নেপালী জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জাতীয় সাজপাৰ পৰিধান কৰি আহিছে। ঠিক তেনেকৈ অসমীয়া জনগোষ্ঠীসকলে তেওঁলোকৰ জাতীয় সাজপাৰ পৰিধান কৰিছে। আদিবাসীসকলে গাৰোসকলে গাৰোসকলৰ, বঙালীসকলে বঙালীসকলৰ নিজৰ নিজৰ জাতীয় সাজপাৰ পৰিধান কৰি আহিছে। খুব এক অকল্পনীয় পৰিৱেশ। ইয়াত প্ৰকাশ কৰিব নোৱাৰি। কোনোবাই যদি ঢোল বাজনাৰে ধুনীয়াকৈ ৰাস্তাটো ৰজন বনাই গৈছে, কোনোবাই আকৌ বাঢ়ি বনাই তুমি নাচনি এতিয়া গাবলো এতিয়া আমাৰ ৰেলী সম্পূৰ্ণৰূপে সমাপ্ত হয়। পুনৰ আমি আমাৰ বিদ্যালয় পাইছোঁহি। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ নিজৰ বিদ্যালয়ত আহি প্ৰৱেশ কৰিছে, অৰ্থাৎ গন্তব্যস্থলীত আহি প্ৰৱেশ কৰিছে। পুনৰ আমি এপাক ঘূৰি আহিলোঁ। প্ৰায়
2 পৰা 3 কিলোমিটাৰমান দূৰত্ব হ'ব কাৰণ কণ ছাত্ৰ ছাত্ৰী সকলো আছিল ক্লাছ 1 2 তেওঁলোকে যথেষ্ট বেছি দূৰত গ'লে খোজ কাঢ়িবও নোৱাৰিব ভৰি বিষায় বেটাৰী গাড়ী লৈ যোৱা আছিল বেটাৰী গাড়ীত নধৰা গৈছে সেই তাৰ বাবে আমি বেছি দীঘলীয়া যাত্ৰা নকৰিলোঁ প্ৰায় 3 কিলোমিটাৰমান হ'ব খুব ভালে লাগিল এতিয়া আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ সামৰণি পৰিব ধৰিছে ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি কেনে বিদ্যালয়ত প্ৰৱেশ কৰিছে আহি আছে বহুত দীঘলীয়া শাৰী হৈছিল আহি আছে বহুত দীঘল হৈছে প্ৰায় আধা কিলোমিটাৰ মানে দীঘল হৈছে শাৰীটো দুটা শাৰী বনোৱা হৈছিল এটা ল'ৰা এটা ছোৱালীৰ আমাৰ ছাৰসকলে ধুনীয়াকৈ গাইড কৰি গৈছে মেমসকলে ছাৰসকল কাষে কাষে আছিল ল'ৰা ছোৱালীসকলক চোৱা চিতা কৰি ধুনীয়াকৈ লৈছে আহি আমি বিদ্যালয়